তো এইফালে সেৱা ল'ব ধূপ আৰু ফুলো লৈ লৈছোঁ। আৰু গাইছ এতিয়া মানে অলপ ভাত দিয়াত খিচাৰি দিয়াত লাগি আছোঁ। তো এতিয়া আহিছোঁ শিৱৰাত্ৰিৰ মেইন স্পেচিয়েল বস্তুটো ইফালে ৰবীনহঁতৰ ঘৰত বনাই আছে। আজি খাবাহে আৰু নমস্কাৰ সকলোকে, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভালতো। আজি এটা আকৌ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। ইপিনে আমি ক'ত যাব ওলাইছোঁ এবাৰ পূজাত, মানে আজি শিৱৰাত্ৰি, আৰু যিহেতু শিৱৰাত্ৰি ভ্লগ এটা নিদিয়াকৈনো কেনেকৈ থাকোঁ, তো এটা ভ্লগ দিম বুলি ওলাইছোঁ। তো এইফালে টিকলি ওলাই লৈছে, আমি পাঁচজনে এতিয়া যাব ওলাইছোঁ সভালৈ, মানে পূজালৈ, শিৱৰাত্ৰি পূজা। তো বেলেগ ক'ত যোৱা প্লেনিং নাই, আমাৰ গাঁৱৰে যোনটো মন্দিৰ আছে, তো তাতে যাই আছোঁ, শিৱ মন্দিৰ। আৰু তাতে খিচাৰি খাই দিব লাগিব আৰু না, কাৰণ শিৱৰাত্ৰিত খিচাৰি মেইন। আৰু গধূলিলৈ প্লেনিং এটা হ'ব পাৰে, মানে ভুটা চুটা কিবা এটা খাব লাগিব আৰু। তো এইফালে সেৱা ল'ব ধূপ আৰু ফুলো লৈ লৈছোঁ। আৰু যিটো গৰম দিছে গাইছ, মানে এইখিনি অলপ পথাৰ এৰিয়াই হয়, আমাৰ গাঁৱৰ একেবাৰে মূৰত। এইফালে আমাৰ শ্মশানখনো আছে। তো ৰ'দটো কি কবি তোমাৰ ৰ'দটো? ছাতাৰ ক'ত আনবি, কিন্তু বৰষুণ এজাক লগা হৈছে, ইমান ধূলা হৈছে। মানে আমাৰ যোনটো ৰাস্তা আছে গোটেই একেবাৰে ধূলা। এখন গাড়ী গ'লে তাৰপিছত আৰু মানুহ যাব নোৱাৰি। তো এইটোৱে আমাৰ ঢেকীয়াবাৰী আঞ্চলিক শিৱ মন্দিৰ, চবৰে পৰিৱেশটো। ইফালে আৰু পিংকুহঁতে আহি ক'ত বহি আছে চাওকহে। বাবা টানা নাই নেকি? বাবা নাখাং মই ৰ'দত, মানে তুমি নাই, প্ৰসাদ হিচাপে খাব লাগে আৰু অলপ চলপ। সেৱাটো লোৱা নাই তাৰ মানে, সেয়াটো লং এইবাৰে। মানুহ যিহে ভিৰ হৈ আছে, মানুহ কিন্তু ভিৰ হৈছে। মানে আমাৰ অনলি এখন গাঁৱৰে মানুহ নহয়, 2-3খন গাঁৱৰ মানুহ একেলগে ইয়াতে সময়ত হয় এই পূজাখনত। ইফালে ৰান্ধি আছে এনেকৈ, আৰু এইবাৰ প্ৰথম বেচটো বহাইছে, খিচাৰি দি আছে এইফালে। তো ফাৰ্ষ্টতে সেৱাটো কাঢ়ি লওঁ, তাৰপিছত সেৱাটো কাঢ়ি লৈ পেলাই এইবাৰ খিচাৰি খাই আছোঁ। যাওঁ বোলো। সেৱাটো কাঢ়ি লৈ ৰ'ব, এতিয়া খিচাৰিটো খাওঁ আৰু। তো ফাইনেলি বহুত অপেক্ষাৰ মূৰত খিচাৰিটো খাই লওঁ। এইফালে পিংকুহঁতে বহি ভাল হৈছে। আৰু এয়াই খিচাৰি আৰু টক পূজাৰ। এই আমাৰ চিনটো বঢ়িয়াকৈ দি আছে। আৰু গাইছ এতিয়া মানে অলপ ভাত দিয়াত খিচাৰি দিয়াত লাগি আছোঁ। আৰু মানুহ হৈছে কিছু। তো ফাইনেলি খিচাৰি খাই ওলাই ল'লোঁ, আৰু বেছি দেৰি নকৰোঁ ইয়াতে। আৰু এইবাৰ যাই পেলাই ৰবীনহঁতৰ তাতে ভুটাটো খাব লাগিব। ভুটা ৰেডি কৰি আছে ৰবীনে, তালৈ যাই আছোঁ, ড্ৰেছ কৰি আহোঁ। তো এতিয়া আহিছোঁ শিৱৰাত্ৰিৰ মেইন স্পেচিয়েল বস্তুটো ইফালে ৰবীনহঁতৰ ঘৰত বনাই আছে। ইফালে মনোজ বহি আছে দে, ইফালে বনাই আছোঁ ৰ'ব। ইফালে পূৰা গাখীৰ উতলা খাই আছোঁ। এয়া গাখীৰ কি স্পেচিয়েল হ'ব গমেই পাইছে, ঘোটা বনাই আছোঁ। ঘোটা না খাব লাগিব। এইফালে লাহেকৈ আহিছে মনি, নমস্কাৰ দিয়া, বম বম ভলে। আৰু এইফালে এই আহি গৈছে চৌবাৰ। তো খিচাৰি খালে নাই? খালে নাই খিচাৰি? আমিও খাই আহিলোঁ। তো আমাৰ পূৰা গাখীৰ উতল আহি গ'ল। তো এতিয়া নমাই ল'লোঁ ৰ'ব। তো চাব পাৰে কাজু বাদাম অলপ আন্ধাৰ হৈ আছে, কাজু বাদাম পিচি আছোঁ, ধৰি লোৱা। তো ৰবিনে কিবা এটা পিচি লৈ আহিছে বস্তুটো, এইখিনিয়ে মেইন বোলে উপকৰণ। কি এইখিনি বস্তু? লং, ইলাচি,
এনেকা মেইন মালটো গাজাটো বাদাম কিচমিচ মানে চবখিনি বস্তু ইয়াতে আছে আলমণ্ড চব আছে ইয়াতে যে খোৱাহে কথা আৰু ইফালে ৰবিনে পুৰা গাখীৰখিনি ঠাণ্ডা কৰি আছে আৰু মেইন ঠাণ্ডা কৰিবলৈ আনিছে আমাৰ ইফালে আইচ ফ্ৰিজৰ পৰা ডাইৰেক্ট ওলাই অনা হৈছে এই আইচ আছে ইফালেও আইচ আছে তো একদম খোৱাহে আৰু তো এইবাৰ বৰফখিনি এনেকৈ ঢালা হ'ব ৱাহ ৱাহ क्या देखने को मिल रहा है बम भले क्या देखने को मिल रहा है रहते ये देखो ये बहुत बड़ा आइस है এইটো ক'ত পাই জানা এইটো কাশ্মীৰৰ পৰা অৰ্ডাৰ দিয়া এইটো কাশ্মীৰত পায় আৰু ৰাচ্ছা বুলি কয় ৰাচ্ছা ৱাহ ৱাহ তো এইফালে পুৰা আমাৰ আইটেমটো ৰেডি হৈ গৈছে ৰবিনে সাজি আছে এইফালে ফিনিচিংটো আমাৰ আছে কাজু বাদাম দিয়া ৱাহ বম বম ভলে शिव शंकर डोले डोले যিটো বনাইছে খাওঁতে খাওঁতে একেবাৰে 4 গিলাচ খাই দিছোঁ তো এতিয়া ঘৰ আহি পালোঁ তো ভিডিঅ'টো কেনে লাগিল বা জনাই দিব তো আজিলৈ এৰো আৰু শিৱৰাত্ৰি বুলি আমি কি কি কৰিলোঁ তাকে দেখুৱালোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব নে কি কয় তো আজিলৈ বাই বাই